পৰা গৰুজনে ৰাতি চুৰি কৰি লৈ গৈছে। এতিয়া ৰাইজে ধৰি আনি থানাত দিছে। থানাৰ পৰা আমি এতিয়া এই পঞ্চনামা কৰি আছে, পিছত ওলাই দিব কৈছে। কেইটা গৰু আছিলে? এটা গৰু। চোৰটো চিনাক্ত কৰিব পাৰিছে? নাই, চিনা নাই, চিনি নাপাওঁ। কোনটো গাঁও আছিলে? আমাৰ পুবলৰি। কোন থানাত আছে এতিয়া? হা? কোন থানাত আছে? এই আমবাগান থানা। আমবাগান থানাত আছে। চোৰটো চিনাক্ত কৰিছে? নাই, চিনি নাপাওঁ। কেইটা চোৰ আছিলে? দুটা ধৰা পৰিছে, এতিয়া আমি চিনি নাপাওঁ। এতিয়া আপুনি কি বিচাৰে? এতিয়া আমাৰ মানে যি গাঁওখনৰ চুৰি হৈ থাকে সেইবিলাক ধৰা পৰে, তাৰ উচিত ব্যৱস্থা ল'ব লাগে, সেয়ে বিচাৰোঁ। আমাৰো দুইটা গৰু নিছে, গাভিনী গৰু দুটা। এই আমাৰ এটা ৰাতি আমি শুব নোৱাৰোঁ, এনেকুৱা উৎপাত। আজি ইয়াৰ পৰা, কালি সেই বস্তিৰ পৰা, কালি আকৌ সেইটো এনেকুৱা অৱস্থা। আমাৰ পুলিচে হেৰি কৰি নকৰে। পুলিচে যদি মোটামুটি পেট্ৰলিং দিলে হয়, আমাৰ এনেকুৱা অৱস্থা নহ'লে হয়। আৰক্ষীৰ পেট্ৰলিঙৰ আৰক্ষীৰ পেট্ৰলিঙৰ অভাৱত আমাৰ মেইন ৰোডত থিয় কৰি পেলাই, আমাৰ এই 4 লাইনত গাড়ী থিয় কৰি পেলাই গৰু উঠায়। কোন আৰক্ষীটো? আমবাগান আৰক্ষী থানা, এই আমাৰ এই দক্ষিণ বমৰাগুৰি। কিমান দিন আগত আপোনাৰ গৰু চুৰি হৈছিল? 2 মাহ হ'ল। 2 মাহ হ'ল? হয়, হৈয়ে থাকে। এটা ৰাতি শুব নোৱাৰোঁ আমি, এটা ৰাতি শুব নোৱাৰোঁ, এটা ৰাতি শুব নোৱাৰোঁ আমি। আমি থানাত হেৰি কৰিছোঁ, কেইবাদিন কৈছোঁ যে আপোনালোকে পেট্ৰলিং দিয়ক, পেট্ৰলিং কৰক। আমিতো যাওঁ, আৰে যায় আপোনালোকে, তেনেহ'লে আমাৰ মেইন ৰোডত এনেকুৱা এই চাৰিআলিৰ পৰা গৰু লৈ গৈছে। আৰক্ষীৰ ভূমিকা কেনেকুৱা? আৰক্ষীৰ ভূমিকা ভাল নহয়, আৰক্ষীৰ ভূমিকা ভাল নহয়। আৰক্ষীৰ ভূমিকা যদি ইচ্ছা কৰিলে হয়, 1 ঘণ্টাত চুট ধৰিব পাৰিলে হয়। আজি কেইটা চোৰ হয়, আৰক্ষী ব্যৰ্থতা বুলি কৈছোঁ আমি। আজি 2টা চোৰ ধৰিছে, গৰু এটা হেৰি কৰিছে, গাভিনী গৰুৰ লগত ধৰিছে, ইহঁতে হেৰি কৰি আছে। এইটো এই কাঠপাৰা, লটানিৰ পৰা।